নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি মেধাৱী ছাত্ৰী অংকিতা কুৰ্মীক সম্বৰ্ধনা জ্ঞাপন সামাজিক সাংস্কৃতিক অনুষ্ঠান ক্ৰিয়েটিভ অসমৰ উদ্যোগত নিউজ ডাইৰেক্ট ৰিপৰ্ট অংকিতা কুৰ্মীক সম্বৰ্ধনা যোৰহাটৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ক্ৰিয়েটিভ অসম আৰু দ্য ইভেণ্টৰ উল্লেখযোগ্য যে অংকিতা কুৰ্মী তেওঁক কলিয়াপানী স্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী 16 জুলাই 2026 ঘোষণা কৰা স্নাতকোত্তৰ পৰীক্ষাত ইংৰাজী সাহিত্যত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰাৰ লগতে সোণৰ পদক অৰ্জন কৰি তিতাবৰ মেজেঙা চাহ বাগিচাৰ লগতে সমগ্ৰ তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এনেধৰণৰ বৃহৎ সাফল্য অসমৰ বাবে আৰু আমাৰ মেজেঙা অঞ্চলবাসী বা তিতাবৰ বা যোৰহাট জিলাৰ বাবে গৌৰৱৰ বিষয়, কিয়নো তেখেতে ইংৰাজী সাহিত্যত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে সোণৰ পদক অৰ্জন কৰিছে। আৰু মই খুব সুখী যে সেইখন ইউনিভাৰ্চিটিৰ লগত মই জড়িত, বাইদেউৰ লগতো মোক খুব ভাল মই অহা যোৱা কৰি থাকোঁ বা আগতেও মই তাৰ অৰ্কিড ৰোপণ কৰিছোঁ, যিখন আমাৰ নেফা গেটৰ ওচৰতে আছিলে নহয় জানো। প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেজেঙা চাহ বাগিচাৰ চন্দ্ৰধৰ কুৰ্মী আৰু বিনীতা কুৰ্মীৰ জ্যেষ্ঠ কন্যা হ'ল অংকিতা কুৰ্মী। তেওঁ তিতাবৰ মেজেঙাস্থিত বাসগৃহত যোৰহাটৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ক্ৰিয়েটিভ অসম আৰু দ্য ইভেণ্টৰ কেইবাগৰাকীও সদস্যৰ লগতে এই দুটা অনুষ্ঠানৰ উপদেষ্টা প্ৰকৃতিপ্ৰেমী আৰু অসমীয়া ছবিৰ প্ৰসাৰ কৰ্মী সমীৰক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অংকিতা কুৰ্মীৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰে আৰু সকলোৱে অংকিতাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। যাত্ৰাটোত মোৰ মা দেউতাৰ বহুত হাত আছে, তেখেতে মোক বহুত সদায় আগবঢ়াই লৈ যায়। মই ইংৰাজী বিভাগত ল'ম বুলি মই কেতিয়াও ভবা নাছিলোঁ, কিন্তু যে মোৰ সৰুৰ পৰাই ইংৰাজী বিষয়টোত বহুত আগ্ৰহ আছিলে আৰু মই অসমীয়া মিডিয়ামৰ পৰা পাছ আউট কৰা ছোৱালী হয়। সেইটো কাৰণে মোৰ কাৰণে সেইটো বহুত গৌৰৱৰ কথা হয় আৰু মোৰ গাঁৱৰ কাৰণে, কাৰণ মই এজনী আদিবাসী ছোৱালী হয় যেতিয়া মোৰ মা দেউতাৰ আৰু মোৰ গাঁৱৰ কাৰণে এই সৰু কামটোৱে তেওঁলোকৰ কাৰণে বহুত ডাঙৰ কথা। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট নিউজ নাও।